হাই ফ্ৰেণ্ডছ, আজি আমি ওলালোঁ গড়ভাঙালৈ। আপোনালোকে ভিডিঅ'টো চাব। এইটো গড়ভাঙাৰ ৰাস্তা। গড়ভাঙা হ'ল লখৰা চাৰিআলিৰ পৰা 21 কিলোমিটাৰ ভিতৰত এখন ধুনীয়া গাঁও আছে গড়ভাঙা বুলি কোৱা। তালৈকে আজি যাত্ৰা। খুব ধুনীয়া লাগে তাতে যাই কেনে। কোৱা শুনিছোঁ, ময়ো আজি প্ৰথমবাৰ ওলাইছোঁ গড়ভাঙালৈ মোৰ ছাৰৰ লগত। আপোনালোকে ভিডিঅ'টো চাই যাই থাকক, বহুত ভাল পাব আগলৈকে। বহুত ধুনীয়া প্ৰাকৃতিক মনোমোহা দৃশ্য, পাহাৰৰ মাজে মাজে ৰাস্তা। এইটো খুব ধুনীয়া ৰাস্তাটো, বহুত অকোৱা পকোৱা, মানে শ্বিলং টাইপৰে ৰাস্তা, বহুত অকোৱা পকোৱা। পাহাৰ কাটি কেনে ৰাস্তাটো বনাইছে, খুব ধুনীয়া। গড়ভাঙাৰ ৰাস্তাটো আগতে কেঁচাই আছিলে, আজি 3 বছৰ হ'ল গড়ভাঙা ৰাস্তাটো বনোৱা। খুব সুন্দৰকৈ বনাইছে, ব্লক পাৰা গোটেইখিনি। আপোনালোকে গড়ভাঙা মেঘালয় পাব যায়, সেনেকি গড়ভাঙাৰ পৰা বৰ্ডাৰ আছে, মেঘালয়তো যাব পাৰে ধুনীয়া। তাতে পিকনিক খাব পৰা ঠাইও আছে, ধুনীয়া পিকনিক স্পট আছে, খুব সুন্দৰ। কিন্তু গোটেই প্ৰাকৃতিক মনোমোহা দৃশ্য, গোটেই মানে গছ গছনিৰে ভৰা, বাঁহ বেছিকৈ আছে গছতকৈও। খুব ধুনীয়া। আপোনালোকে চাই যাই থাকক ভিডিঅ'টো, বহুত ধুনীয়া লাগিব। ইয়াতে মানুহবোৰ খুব কমেই আহে, বহুত গাড়ী মটৰো দেখা নাই, খুব কমেই ইয়াতে। সকলোৱে এই জেগাটোৰ কথা নাজানেও চাগে, সেইকাৰণে মানুহবোৰো অহা নাই ইয়ালৈকে। সকলোৱে আহক গড়ভাঙালৈ, খুব ধুনীয়া। আপোনালোকে আগলৈকে ভিডিঅ'টো চাই যাওক, তাৰে কামনা কৰিছোঁ। থেংক ইউ।